তাৰমানে এবাৰ এফালে খুৱে এবাৰ এফালে খুৱে এবাৰ এফালে খুৱে। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক SKGYT নিউজৰ এটা নতুন ভিডিঅ'লৈ। আৰু আজিও মই আপোনালোকলৈ কেইবাটাও ভাল খবৰ লৈ আহিছোঁ, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধুসকল, প্ৰথম খবৰটো হৈছে অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ বিষয়ে। জুবিন গাৰ্গৰ অনুষ্ঠানত এজন ব্যক্তি টোপনিয়াই আছিল আৰু জুবিন গাৰ্গে সেই দৃশ্য দেখাৰ পিছত তেওঁৰ লগত কিছু ধেমালি কৰিলে আৰু তেওঁক জগাবলৈও আহিলে। গতিকে তাৰ কিছু দৃশ্যাংশ মই আপোনালোকক দেখুৱাই দিছোঁ। বিমল, এই মানুহজনক কিয় ইমান কষ্ট দিছ? তাৰমানে এবাৰ এফালে খুৱে এবাৰ এফালে খুৱে এবাৰ এফালে খুৱে। ঘৰত গৈ শুই থাকিলেই হয়, ইমান কষ্ট দিব নাপায় নহয়। কেনেকৈ কৈছে, মূৰটো ভাগি থাকিব অলপ পিছত। লাউড এটা গান যেতিয়া বনাই থাকোঁ, কৰি থাকোঁ, বজাই থাকোঁ, মই শুই থাকোঁ, মই শুওঁ, আকৌ উঠোঁ, আকৌ কাম কৰোঁ, আকৌ শুওঁ। মই প্ৰথম দেখিলোঁ যে বাৰু তেনেকৈ খোৱা মানুহ প্ৰথম দেখিছোঁ। থেংক ইউ, হেভ এ গুড স্লিপ। গতিকে দেখিলে বন্ধুসকল, পিছৰ খবৰটো হৈছে হিমা দাসৰ বিষয়ে। জুবিন গাৰ্গৰ এক অনুষ্ঠানত হিমা দাসক ড্ৰাম ছেট বজোৱা দেখিবলৈ পোৱা যায় আৰু তাৰো এক দৃশ্যাংশ মোৰ হাতত আছে, মই আপোনালোকক দেখুৱাই দিছোঁ। গতিকে দেখিলে আজি এই ভিডিঅ'টোত ইমানে। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু আমাৰ ইউটিউব চেনেল SKGYT নিউজত যদি প্ৰথমবাৰ আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব। আজিলৈ ইমানেই। ধন্যবাদ। জয় অসম।